উৎকট গৰমৰ মাজতে হঠাৎ কালৰূপ ধাৰণ কৰি অহা ধুমুহা বতাহে তাণ্ডৱ চলায় কৰিমগঞ্জৰ ভিন্ন প্ৰান্তত প্ৰচণ্ড ধুমুহাই ভাঙিলে ৭০ ফুট উচ্চতাৰে সজা দুৰ্গা পূজাৰ মণ্ডপ কৰিমগঞ্জৰ সদবিশা ক্লাবে নিৰ্মাণ কৰি থকা আগন্তুক দুৰ্গা পূজাৰ সুবিশাল মণ্ডপ বতাহত ভাঙি পৰাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এয়া চাওক কিদৰে প্ৰচণ্ড ধুমুহাত ভাঙি পৰে সুবিশাল পূজা মণ্ডপটো ভাঙি গৈছে কি কৰিব এই ডেকাৰটাৰ জনে কাটিছে আৰু কি কৰিব বতৰৰ ওপৰতো আৰু কোনো মানুহৰ কোনো হাত নাই যি হ'ল মই কমিটিৰ পৰা মই সেক্ৰেটাৰী সতৰিছা ক্লাবৰ মই তেখেতক কৈছোঁ যি ক্ষতিপূৰণ হয় ক্লাবৰ পৰা মই দিম আমি আকৌ বনাওঁ চেষ্টা কৰিব সি আকৌ কি কৰিব পাৰে টাইমো ইমান নাই আৰু শ্বৰ্ট টাইমৰ ভিতৰত কি হয় চাওঁ আপোনাৰ পেণ্ডেল এটা মন্দিৰৰ এটা প্লেন আছিলে চাওঁ কি হয় এতিয়া অলপ যদি শ্বৰ্টকাট কৰিব লাগিব কি কৰিব মনটো বেয়া হৈছে কিমান পুৰণি ক্লাব 57 ইয়াৰ্ছ এইবাৰ